প্ৰথমটো কাৰ্যসূচী কৰিব মৰমৰ বিধায়ক ডাঙৰীয়া শ্ৰীযুত ভাস্কৰ শৰ্মা ডাঙৰীয়া। সকলোৱে হাত চাপৰি দিব, সকলোৱে হাত কৰিব। আজি নিখিল ৰাভা মহিলা পৰিষদৰ 29তম কেন্দ্ৰীয় মহিলা প্ৰতিষ্ঠা দিৱসৰ পুষ্প আদৰণি জনাই মোৰ পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দিনজোৰা কাৰ্যসূচী কি হয় নহয় আপোনালোকক যিমানবাৰ দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। দিনজোৰা কাৰ্যসূচী কি হয় নহয়। প্ৰথমটো কাৰ্যসূচী আৰম্ভ কৰিব ওলাইছে আৰু বিধায়ক ছাৰো আহি উপস্থিত হৈছেহি। বৰ্তমান তেখেতে মূল প্ৰৱেশদ্বাৰ মুকলি কৰিব আৰম্ভ কৰিব ওলাইছে আৰু লগতে সকলোৱে হাত চাপৰি দিব। প্ৰথমটো কাৰ্যসূচী কৰিব মৰমৰ বিধায়ক ডাঙৰীয়া শ্ৰীযুত ভাস্কৰ শৰ্মা ডাঙৰীয়া। সকলোৱে হাত চাপৰি দিব, সকলোৱে হাত কৰিব। আমাৰ দ্বিতীয়টো কাৰ্যসূচী আছে অতিথিশালা উদ্বোধন। গৰমটো মজা ন? কাৰ্যকৰী সভাপতি ডাঙৰীয়া। দ্বিতীয়টো কাৰ্যসূচী আমাৰ আছে অতিথিশালা উদ্বোধন। অতিথিশালা উদ্বোধন কৰিব আমাৰ কাৰ্যকৰী সভাপতি মিষ্টাৰ অনন্ত কুমাৰ ৰাভা। অতিথিশালা উদ্বোধনৰ আগতে আমাৰ মৰমৰ কাৰ্যকৰী সভাপতি ডাঙৰীয়াক সম্বৰ্ধনা জনাবলৈ আমাৰ তিনিচুকীয়া জিলাৰ সভানেত্ৰী ৰজিনা ৰাভা অনুৰোধ জনাব। এইফালে হ'ল ভলণ্টিয়াৰসকল। দ্বিতীয় দিনৰ কাৰ্যসূচী গছপুলি ৰোপণ কৰা। ইতিমধ্যে আমাৰ ৰেঞ্জাৰ ছাৰো আহি উপস্থিত হৈছিল। লগতে আমি সকলোৱে মিলিজুলি গছপুলি ৰোপণ কৰা আৰম্ভ কাম কাজ হাতে কামে লাগো। ডাঙৰীয়া দুআষাৰ চমুৱাই মন্তব্য ৰখাৰ বাবে মই আহ্বান জনাইছোঁ। আদৰণি কৰিব মানুহ অহা নাই। ৰাইজসকল আৰু গছ জীয়াই থাকিলেহে মানুহ জীয়াই থাকিব। এই কথাষাৰ আমাৰ ৰেঞ্জাৰ ছাৰে কিমান ধুনীয়াকৈ বুজাই দিব। আপোনালোকে চাওক গছ আমাৰ কিমান প্ৰয়োজনীয়তা সেই তাৰ বিষয়ে আমাৰ ছাৰে অকণমান বুজাই বঢ়াই ক'ব। প্ৰত্যেকজন সন্মানীয় প্ৰতিটো সংগঠনৰ বিষয়ববীয়াসকল সকলোৰে আগত মই ক'ব বিচাৰোঁ, আজি আমি এই জাগৰণ
জাগুন অঞ্চলত থাকি আমাৰ কিমানখিনি উপকাৰ হৈছে আপোনালোক সকলোৱে জানে যে আজি জাগুনত থাকি আজি আমাৰ বেমাৰ আজাৰ যদি হৈছে প্ৰত্যেকটো বেমাৰতে আমাৰ বহুত সোনকালে আমি জাগুন অঞ্চলত আমি বহুতখিনি উপকাৰ পাইছোঁ। ধৰক আমি তিনিচুকীয়া এখন ডিষ্ট্ৰিক্ট তিনিচুকীয়া এখন আমি জিলাত যদি থাকিবলৈ হয় সেই জিলাখনত আমাৰ বেমাৰ আজাৰ হ'লে আমাৰ বেমাৰ আজাৰত আমাৰ 10 দিন যদি তাত লাগে আজি জাগুন এৰিয়াত আমাৰ ৰিজাৰ্ভৰ গোটেই অঞ্চল ভৰ হৈ আছে। আমি গছ গছনি কাটিব নালাগে আৰু এই ৰিজাৰ্ভত আমি সম্পূৰ্ণৰূপে ৰিজাৰ্ভ থকাৰ কাৰণে আমাৰ ইমানখিনি উপকাৰ হৈছে। আপোনালোকে নিজেই চিন্তা কৰক যে আজি ধৰক আমাৰ বেমাৰ যদি হৈছে 10 দিনৰ বেমাৰটো আজি আমাৰ 3 দিনৰ ভিতৰত আজি আমাৰ বেমাৰ ভাল হৈছে। আৰু মই আপোনালোকক এটাই কথা জনাব বিচাৰিছোঁ যে আজি ফটকা কিবা কিবি এইদৰে আমাৰ বেছি কাৰোবাৰ টকা আছে যদিও ই যদি তেখেতলোকে ধনী মানুহ হিচাপে যদি তেখেতলোকে ব্যৱহাৰ কৰে কিন্তু ফটকা বেছি ফুটাব নালাগে। কাৰণ আজি বেছি ফুটালে আমাৰ এই প্ৰদূষণৰ কাৰণে আজি আমাৰ গোটেই এই অঞ্চলটো পৰিৱেশটো বিনষ্ট হয়। এই বিনষ্ট হোৱাৰ লগে লগে আজি আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে আমাৰ বহুতখিনি আমি অসুবিধাত ভুগিবলগীয়া হয়। আপোনালোকলৈ মই বাৰে বাৰে অনুৰোধ কৰিছোঁ গছ পুলি যেতিয়া থাকিব তেতিয়াই আমাৰ মানুহ সম্পূৰ্ণৰূপে আমাৰ কোনো নিয়াৰিকৈ বেমাৰ আজাৰৰ পৰা আপোনালোকে বাচিব পাৰিব। মই আপোনালোকক এটাই কথা ক'ব বিচাৰোঁ, চাওক আজি বহুতে ফটকা ফুটাইছে, সৰু সৰু ফুটোৱাৰ কাৰণে আমাৰ অৱস্থা কি হৈছে। আজি উঠি অহা প্ৰজন্মৰ কাৰণে আমি কিমানখিনি কৰিব লাগে। আজি আমি যিমানেই প্ৰদূষণ দূষিত কৰিছোঁ এই প্ৰদূষণ দূষিত হোৱাৰ কাৰণে আজি আমাৰ প্ৰত্যেকটো প্ৰদূষণৰ কাৰণে আজি আমি উঠি অহা প্ৰজন্মৰ কাৰণে আমি বিল হিচাপে দিবলগীয়া হৈছে। আজি জাগুন অঞ্চলত যিখন ৰিজাৰ্ভ আছে এই ৰিজাৰ্ভত আপোনালোকে বহুতে বিহু আহিছে, বহাগ বিহু আহিছে বুলি ক'লে কপৌ ফুল আপোনালোকে ঘৰে ঘৰে বিচাৰি ফুৰিব লাগে। আজি কপৌ ফুল আপুনি ঘৰে ঘৰে বিচাৰিব নালাগে। আজি জাগুনৰ টিংকুপনি এৰিয়াতে কপৌ ফুল বহুত গছ গছনিতে আছে। আমাৰ সকলো ৰাইজে তাতে কপৌ ফুলৰ ধুনীয়া সুগন্ধ এটা পৰিৱেশ ল'ব বিহুৰ দিনত যাব পাৰে। আজি আমাৰ এই ৰিজাৰ্ভখনৰ কাৰণে প্ৰত্যেকে যদি চেষ্টা কৰে, গছ গছনি যদি নেকাটে, তেতিয়া তেখেতলোকক যদি মৰম চেনেহে বুজাই দিয়ে তেতিয়াই আমাৰ বহুতখিনি উন্নতি হ'ব বুলি মই ভাবিছোঁ। আজি মই ভবাই নাছিলোঁ। আজি মই নামচিক এৰিয়াত এনেকৈ প্ৰথম দিন কাৰ্যসূচী এনেকৈ শেষ হৈ যায়। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী প্ৰথমে ৰাতিপুৱাই পতাকা উত্তোলন কৰা হয়। নিখিল ৰাভা মহিলা পৰিষদ জিন্দাবাদ। নিখিল ৰাভা মহিলা পৰিষদ জিন্দাবাদ। নিখিল ৰাভা মহিলা পৰিষদ জিন্দাবাদ। ললিতা ৰাভা জিন্দাবাদ। নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা বাইদেউ জিন্দাবাদ। ইয়াৰ লগে লগে নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী বাইদেউ দুআষাৰ বক্তব্য ৰখাৰ বাবে মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ। বজাৰ পৰা গৰম তেনেহ'লে নহ'বে আৰু মন্ত্ৰী শৃংখল মোবাইলত কিবাটো দবাই নাই এনেকৈ ভিডিঅ' মহিলা পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আজি তিনিচুকীয়া জিলা ৰাভাৰ সহযোগত আজি প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচীত উপস্থিত থাকিব পৰা নিখিল ৰাভা মহিলা পৰিষদৰ উপসভানেত্ৰীৰ উপদেষ্টাৰ লগতে উপসভানেত্ৰীৰ লগতে তেওঁলোকৰ বিষয়ববীয়া আৰু ইয়াত উপস্থিত থাকিব পৰা মোৰ শ্ৰদ্ধাৰ নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপসভাপতি সম্পাদকৰ লগতে তেওঁলোকৰ বিষয়ববীয়া
আৰু ইয়াত উপস্থিত থাকিব পৰা স্বচ্ছমতী দাবী সমিতিৰ সভাপতিৰ লগতে তেওঁলোকৰ বিষয়ববীয়া আৰু ইয়াত উপস্থিত থাকিব পৰা বিভিন্ন জিলাসমূহৰ পৰা আহি পোৱা সভাপতি সম্পাদকৰ লগতে তেওঁলোকৰ বিষয়ববীয়া আৰু ইয়াত উপস্থিত থাকিব পৰা তিনিচুকীয়া জিলাৰ ৰাভা মহিলা পৰিষদৰ লগতে তিনিচুকীয়া ৰাভা ছাত্ৰ সন্থা তিনিচুকীয়া ৰাভা সাহিত্য সভা উন্নয়ন পৰিষদ আৰু উদ্বোধন সমিতিৰ সভাপতি সম্পাদকৰ লগতে তেওঁলোকৰ বিষয়ববীয়া সকলোকে মই মোৰ ফালৰ পৰা নমস্কাৰ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি পতাকা উত্তোলনস্থলীত মই যিহেতু নিখিল ৰাভা মহিলা পৰিষদৰ পতাকাখনৰ বিষয়ে অলপ কিছু ক'ব লাগিব, সেইখিনি ক'ব ওলাইছোঁ। নিখিল ৰাভা মহিলা পৰিষদৰ পতাকাখন হ'ল ৰং তিনিটাৰ ভিতৰত আছে ওপৰত লাহা, মাজত বগা আৰু ওপৰত সেউজীয়াৰ লাহা ৰংটোৱে সাহস আৰু পৰিশ্ৰমী তাকে বুজায়। আমি ৰাভাসকলক যে সদায় আমাৰ পৰিশ্ৰম কৰিব পাৰোঁ তাকে বুজাইছে। আৰু বগা ৰংটোৱে সাহস, পবিত্ৰতা আৰু সততা আৰু পবিত্ৰতা, আমাৰ মহিলাবিলাক যে সদায় সৰল সহজ আৰু সদায় পবিত্ৰতা থাকে তাকে বুজাইছে। সেউজীয়া ৰঙে আমি যে ৰাভাবিলাক সদায় আত্মভাৱে শত্ৰুৰ পক্ষত থিয় দিবৰ কাৰণে সাহস আছে মাজত, তাতোপৰি তাকক নিজৰ পিন্ধাৰ ওপৰতো আমাৰ মহিলাসকলে সদায় বোৱা কটাত আগ্ৰহ নোহোৱা আৰু মহিলাখিনিয়ে নিজৰ লগতে বহু মহিলাই আজি নিখিল ৰাভাৰ দ্বিতীয় দিন কাৰ্যসূচীৰ বৰ্তমান সকলো দলখন লগ লাগি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা কৰিবলৈ আৰম্ভ কৰিব ওলাইছে। বৰ্তমান সকলোৱে চাওক আৰু সাংস্কৃতিক শোভাযাত্ৰা কেনেকৈ কিমান ধুনীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা চাওক আৰম্ভ শেষলৈকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। দ্বিতীয় দিনৰ চতুৰ্থ কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছোঁ। চতুৰ্থ কাৰ্যসূচী আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু শোভাযাত্ৰা ডাঙৰীয়াজন বৰ্তমান অনুপস্থিত। এইখনৰ সলনি আমি তিনিচুকীয়া জিলাৰ বিধায়ক ভাস্কৰ উদ্বোধন কৰিবৰ বাবে আহ্বান জনাইছোঁ আৰু তেখেতক এখন আমাৰ জাতীয় সুনাম সংগঠন দিব আমাৰ নিখিল ৰাভা মহিলা পৰিষদৰ সাংগঠনিক সম্পাদিকা কাঞ্চন ৰাভাই। তেখেতক শৰ্মা ডাঙৰীয়া ছাৰক শোভাযাত্ৰাৰ বাবে দুআষাৰ মন্তব্য জনালোঁ। 29তম প্ৰতিষ্ঠা দিৱস নিখিল ৰাভা মহিলা পৰিষদৰ উদ্যোগত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। সেই কাৰ্যসূচী ৰূপায়ণৰ বাবে আজি উদযাপন সমিতিয়ে মোক আমন্ত্ৰণ জনাইছিলে। ক'ব লাগিব উদযাপন সমিতিৰ সভাপতি মই নিজে হয়, গতিকে বিধায়ক হিচাপে তেখেতসকলে মোক নিমন্ত্ৰণ জনাইছিলে। গতিকে এই সাংস্কৃতিক শোভাযাত্ৰা বাৰেবৰণীয়া সংস্কৃতি বিভিন্ন জাতি জনগোষ্ঠীয়ে আজি ইয়াত একগোট হৈ পেলাই আমি অকণমান দূৰ শোভাযাত্ৰা কৰিম। গতিকে শোভাযাত্ৰাত উপস্থিত সকলোকে মই মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে নিখিল ৰাভা মহিলা পৰিষদৰ যিসকল সভাপতি সভানেত্ৰীসকল আহিছে তেখেতসকলকো মই মংগল কামনা কৰিছোঁ। আজি এই শোভাযাত্ৰাত সকলোৱে আমি একেলগে অকণমান দূৰলৈ আগবাঢ়ি যাম। গতিকে আমাৰ এই দুইটা দিনৰে কাৰ্যসূচী ভগৱানে মংগল কৰক, আমি সকলোৱে একেলগে হৈ পেলাই আজি দ্বিতীয় দিনৰ কাৰ্যসূচীটো যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। গতিকে আজি এই শোভাযাত্ৰাটি মই উদ্বোধন কৰিলোঁ বুলি মই ইতিমধ্যে ঘোষণা কৰিছোঁ। আমি অকণমান পাছতেই এই শোভাযাত্ৰাটি আৰম্ভ কৰিম। গতিকে সকলোকে মই ধন্যবাদ জনাই মোৰ বক্তব্যটো মই সামৰণি মাৰিছোঁ। ধন্যবাদ।
फाइनली शोभायात्रा इन लोगों को शुरू हो चुका है পদযাত্ৰা আৰম্ভ হ'ল ইতিমধ্যে আৰম্ভ হৈ হৈছে আমি যাব ওলাইছোঁ আৰু এনেকৈ কৰি কৰি দিনটোৰ কাৰ্যসূচী শেষ হয় আৰু সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান চলি থাকে আৰু বৰ বেছিলৈ দেখিলে নকৰোঁ আৰু ভাল লাগিলে মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব ধন্যবাদ এনেকৈ শেষ কৰি পেলালোঁ